আৰু আজিৰ ডেটত সাংগঠনিক কংগ্ৰেছ দল বিৰাট সবল। তিনিচুকীয়া আৰু ডিব্ৰুগড় সমষ্টিগত মানে লোকসভা খেলা কৰে মানুহে। এইবাৰ আমাৰ ৰিজাল্ট টোটেলি ব্যতিক্ৰম, একদম ডিফাৰেণ্ট হ'ব। মানুহে ছাৰপ্ৰাইজ হয় ৰিজাল্টত লৈ। আজি যদি মই যদি মানে প্ৰাৰ্থিত্ব পাওঁ, এইসকলে মোক সহায় কৰিব। পোনপ্ৰথমে আমাৰ ষ্টুডিঅ' মজিয়ালৈ আপুনি অহাৰ কাৰণে আপোনাক আমি আদৰণি জনাইছোঁ। আপুনি এজন ৰাজনীতিক, আমি আপোনাক ল'ৰালি কালৰ পৰা তিনিচুকীয়াত ৰাজনীতিৰ সৈতে জড়িত থকা দেখি আছোঁ। আৰু আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ যিটো ইউথত আপুনি কাম কৰিছে, আৰু তিনিচুকীয়া ব্লক কংগ্ৰেছত কাম কৰিছে, মণ্ডল কংগ্ৰেছতো কাম কৰিছে, আৰু আজি আহি আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত আছে। ইয়াৰ উপৰিও আপুনি লখিমপুৰ জিলা পৰ্যবেক্ষক হিচাপেও দায়িত্ব নিৰ্বাহ কৰি আছে। আৰু ইয়াৰ মাজতে যি বিধানসভা নিৰ্বাচন 2026 নিচেই সমাগত, আৰু ৰাজনৈতিক দলবিলাকেও এই নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ তৎপৰতা চলাই আছে। আৰু অসম প্ৰদেশ কংগ্ৰেছ দলেও প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে বিভিন্ন সমষ্টিবিলাকৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিছে। আৰু তিনিচুকীয়া সমষ্টিৰ কাৰণে আপুনিও আবেদন কৰিছে। গতিকে এগৰাকী আবেদনকাৰী হিচাপে আপোনাৰ সৈতে কিছু কথা আলোচনা কৰিবৰ কাৰণে আমি আপোনাক এই ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছিলোঁ। তো আপোনাৰ গোটেই বিশাল যিটো ৰাজনৈতিক পৰিক্ৰমা, এই পৰিক্ৰমাটো সম্পৰ্কে আপুনি কি ক'ব? ধন্যবাদ ইয়াত নিমন্ত্ৰণ দিয়াৰ কাৰণে। প্ৰথম কথা হ'ল, মোৰ মা কংগ্ৰেছত আছিলে, আৰু 80ৰ সময়ত কংগ্ৰেছৰ কৰা মানুহবিলাকৰ ঘৰ কেনেকুৱা আছিলে বা কি আছিলে সেইটো আপোনালোকে চবেই জানে, অসমৰ মানুহ অৱগত সেইটোত। আৰু মাৰ লগত থাকোঁতে কি হ'ল, কংগ্ৰেছ দলৰ নীতি বা আদৰ্শৰ লগত বা নেতাসকলক যেতিয়া লগ পাইছিলোঁ, তেওঁলোকৰ নীতি আদৰ্শৰ লগত লগ পাইছোঁ, কথা পাতিছিলোঁ। ধৰি লওক মাৰ লগত মই হিতেশ্বৰ শইকীয়াৰ ঘৰলৈও গৈ পাইছিলোঁ, শিৱ শম্ভু ওজা বা ভূমিধৰ বৰ্মন ঘৰ বা শৰৎ বৰকটকী বা চিলদাস চব বিভিন্ন কাৰণত গৈছিলোঁ মই। সৰু থাকোঁতে মাৰ আপুনি ড্ৰাইভাৰ কওক, এস্কৰ্ট কওক, যি কওক আৰু। তো মা মহিলা হিচাপে মাৰ লগত গৈছিলোঁ, গুৱাহাটী এইবিলাকত বহুত জেগাত গৈছিলোঁ। তেতিয়া মই ধৰি লওক মাজুলী ভাৰতীৰ পৰা আপোনাৰ নিভা কোঁৱৰ বাইদেউলৈকে মই লগ পাইছিলোঁ, মেডামলৈকে। তাৰপিছত আহি অট'মেটিকেলি এটা ঘৰত যেতিয়া কংগ্ৰেছ পৰিৱেশ এটা আছে, কংগ্ৰেছত মাৰ থাকোঁতে সোমালোঁ ইউথত। তাৰপিছত 2001ত মই আহি ব্লকত পালোঁ, তেতিয়া সুজিত ৰায় ডাঙৰীয়া সভাপতি আছিলে। তাৰপিছত এই প্ৰক্ৰিয়াটো চলি গ'ল। তাৰপিছত আহি আকৌ 2017 পৰা মই এক্টিভলি আকৌ ধৰি লওক আপোনাৰ কংগ্ৰেছত ডিষ্ট্ৰিক্টত আহিলোঁ। তেতিয়া জয়ন্ত কলিতা ডাঙৰীয়া আছিলে, ছেক্ৰেটেৰী দিলে। তাৰপিছত জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ। তাৰপিছত ধৰি লওক দায়িত্ব, দলে বেলেগ বেলেগ দায়িত্ব দিলে, মেম্বাৰশ্বিপৰ চেয়াৰমেন দিলে, মিডিয়া চেলৰ চেয়াৰমেন দিলে। তাৰপিছত আপোনাৰ হাত চে হাত জোৰ এইবিলাক প্ৰগ্ৰেমবিলাকো পালোঁ ষ্টেটত আহি পেলাই। ইয়াৰ আগতে মই ডিব্ৰুগড় প্ৰভাৰী আছিলোঁ, ইনচাৰ্জ আছিলোঁ। তো মানে প্ৰক্ৰিয়াটো তেনেকুৱা ধৰণে আহি আজিৰ ডেটত মই লখিমপুৰৰ ইনচাৰ্জ হৈ আছোঁ। প্ৰসেনজিৎ চৌধুৰী বুলি ক'লে এটা সকলোৱে চিনি পোৱা নাম, চিনাকি নাম। ধন্যবাদ। আৰু তিনিচুকীয়া যিটো জিলা কংগ্ৰেছ, এই জিলা কংগ্ৰেছত আমি যিখিনিলৈকে দেখিছোঁ, যিসকল গাখীৰ ব্যৱসায়, হয়, এই গাখীৰ ব্যৱসায়সকলক লৈ আপুনি সংগঠনত যি ধৰণে ভুমুকি মাৰিছে, আৰু সেই ধাৰাটো মই বোধে আপুনি আজিও অব্যাহত ৰাখিছে। তো ইয়াৰ মানে এটা সাংগঠনিক যিটো আপোনাৰ মানে আগুৱাই লৈ যোৱা যিখিনি আপোনাৰ কৌশল, সেইখিনি আপুনি তাৰ অভিজ্ঞতা সম্পৰ্কে মানে সংগীত যুৱমঞ্চত এটা সংগঠন আছিল, আমি বুক ফেয়াৰ পাতিছিলোঁ। তেতিয়া কিছুমান দুগ্ধ উৎপাদকে আহি কাবুল শইকীয়া ডাঙৰীয়াক লগ কৰিছিলে, আৰু পিছত লগ কৰিছিল। তেতিয়া আমি কথা পাতিছিলোঁ যে তেওঁলোকক আটাইতকৈ বেকৱাৰ্ড ছ'চাইটি বুলি ক'ব লাগিব, যাক মানুহে বৰ ভাল চকুৰে নাচায় বা তেনেকুৱা ধৰণৰ বেকআপ নকৰে। তাৰপিছত আমি যেতিয়া সেইটো বস্তু আমি নিজে সোমালোঁ, ইনভলভ হ'লোঁ, তেতিয়া দেখিলোঁ যে আমি তাৰ দুগ্ধ উৎপাদক সন্থা এটা খুলিবলৈ, সেইটো সন্থাটো খোলা হ'ল 2000 চনত।
তাৰপিছত দেখিলোঁ সেই মানুহখিনিৰ লগত যেতিয়া ইনভল্ভ হৈ গ'লোঁ, সেই মানুহখিনিৰ লগত কথা পাতোতে আজিৰ দিনত ধৰি লওক তিনিচুকীয়া জিলা বুলি নহয় অকল এইটো বস্তু, ইয়াৰ পিছত অসমত যুদ্ধ উৎপাদন সন্থা হৈছে বা দিল্লীত হৈছে, এইবিলাক বেলেগ কথা। কিন্তু এই প্ৰক্ৰিয়াটোত যিটো আৰম্ভণি হৈছে মানে আজিৰ দিনত মই ক'ব পাৰোঁ যে গোৱালা যিমানখিনি আছে, আজি যদি মই যদি মানে প্ৰাৰ্থিত্ব পাওঁ, এইসকলে মোক সহায় কৰিব। কাৰণ চাওক, গোৱালা ঘৰে ঘৰে গৈ গাখীৰ দিয়ে, অকল ডিষ্ট্ৰিবিউটৰে নহয়, মানে হ'লচেল নকৰে, দিয়ে। তো মোৰ মেছেজটো মই ইজিলি মানুহৰ মাজত পাব পাৰিম বুলি মই বিশ্বাস। তৃণমূল পৰ্যায়ৰ পৰা যিহেতু আপুনি কংগ্ৰেছৰ কাৰণে কাম কৰি আহিছে, এইটো এটা খুব আপোনাৰ বিশাল অভিজ্ঞতা আপোনাৰ। তো এতিয়া আমি আহোঁ যে আপুনি যিহেতু প্ৰাৰ্থিত্বৰ কাৰণে আবেদন জনাইছে, তিনিচুকীয়া সমষ্টিৰ কাৰণে কংগ্ৰেছ দলত এতিয়া কিমানজনে আবেদন জনাইছে? আমাৰ ইয়াত 10 গৰাকীয়ে আবেদন কৰিছে তিনিচুকীয়া জিলাত, প্ৰাৰ্থিত্ব আবেদন কৰিছে। আমি আশা ৰাখিছোঁ আপুনি তিনিচুকীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰক কংগ্ৰেছ দলৰ পৰা। অনাগত দিনত আপুনি আৰু আগুৱাই যাওক। আৰু যে এতিয়া যিটো বিজেপি আগ্ৰাসী ৰাজনীতি, এই ৰাজনীতিত কংগ্ৰেছ দলে কিদৰে এইবাৰ নিৰ্বাচনত যুঁজ দিব, তাৰ যি ৰণকৌশল কেনেকুৱা ধৰণৰ যুগুত কৰা? চাওক, ভূপেন বৰা যেতিয়া ডাঙৰীয়া সভাপতিত্ব লৈছিলে, তেতিয়া কংগ্ৰেছ দলটোৰ মানে যোনটো চিন্তাধাৰা আছিলে এটা বেলেগ আছিলে, আৰু তেওঁ সেইটোক এটা জেগালৈকে আনিলে, এটা লেভেললৈকে আনিলে, যোনটো এতিয়া গৌৰৱ ডাঙৰীয়া সেই লেভেলটোৰ পৰা আকৌ পিক আপ কৰিছে। তো আমাৰ উক্ত যিখিনি পইণ্টছ আছে আমাক কাম কৰিবলগীয়া, সেইখিনি কৰি আছে। আৰু আজিৰ দিনত সাংগঠনিক দিশত কংগ্ৰেছ দল বিৰাট সবল। আপুনি এইটো ক'ব নোৱাৰে যে মানুহে যদি কৈছিলে গৌৰৱ ডাঙৰীয়াৰ সময়ত, কিছুমানে কৈছিলে যে গৌৰৱ ডাঙৰীয়া জিজিকে যোৰহাট ইলেকশ্যনটো আপোনাৰ মন্ত্ৰিত্ব এৰি দিম বুলি কৈছিলে দেখি। তো যোৰহাটৰ আপুনি যদি গোটেইখিনি চিট চাই, এক্সেপ্ট মাজুলী বাহিৰত গোটেইখিনি চিট জিকিছোঁ আৰু ভাল মাৰ্জিনত জিকিছোঁ। ঠিক তেনেকৈ এইবাৰ যোনটো তিনিচুকীয়া আৰু ডিব্ৰুগড় সমষ্টিগত মানে লোকসভা কথা কয় মানুহে, এইবাৰ আমাৰ ৰিজাল্ট টোটেলি একদম ডিফাৰেণ্ট হ'ব। মানুহে ছাৰপ্ৰাইজ হয় ৰিজাল্টটোক লৈ, কাৰণ যিটো আমাৰ ৰণকৌশল হৈছে টোটেলি আমাৰ নিজৰ কৰ্মীৰ ওপৰত বেছ কৰি হৈছে। মানে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল আগতে যদি অলপ শুই আছিলে, এতিয়া জাগি উঠিছে, একদম হয়। আৰু বৰ্তমান মানে দেশৰ যিটো মূল্য বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ যিটো সময়ৰ মাটিবিলাক বিভিন্ন হেৰিয়াক ব্যৱসায়ী কোম্পানী, বহুজাতিক কোম্পানী হাতত দি গৈছে, জনগোষ্ঠীয় জনজাতিকৰণৰ যি আন্দোলন, এই গোটেই ইছ্যুবিলাকে এইবাৰ নিৰ্বাচনত নিশ্চয় স্থান পাব। আৰু কংগ্ৰেছ দলে এইবিলাকক অহা নিৰ্বাচনত কিদৰে লৈ যোৱাৰ কথা চিন্তা কৰিব? চাওক, 6 জনগোষ্ঠী আমি সদায় দিব বিচাৰোঁ আৰু হোৱাটো বিচাৰোঁ, তেওঁলোকৰ অধিকাৰ হয়, প্ৰাপ্য হয়, আৰু তাত কোনো দ্বিমত নাই। বিজেপি চৰকাৰে আসনত আহিলে লগে লগে দিম বুলি কৈছিলে, কিন্তু তেনেকৈ তেওঁলোকে আজি ধৰি লওক 9 বছৰ পাৰ কৰি দিলে, কিন্তু তেওঁলোকে কৰা নাই। লাষ্ট মুমেণ্টত কিবা এটা কথা কয়। আৰু তো যিখিনি বস্তু আমি জানো যে কেবিনেট সিদ্ধান্তৰ পিছত আপোনাৰ পাৰ্লিয়ামেণ্ট পাছ হ'ব লাগিব, পাছ হ'ব লগা আছে। যেতিয়া তেওঁলোকৰ দুইফালে লোকসভা আৰু ৰাজ্যসভা আৰু আমাৰ এছেম্বলি 3 জেগাত তেওঁলোকৰ মানে আছে, তেতিয়াহ'লে তেওঁলোকে আৰামছে কৰিব পাৰে বস্তুটো কৰোঁ বুলি ক'লে। কিন্তু তেওঁলোকৰ সদিচ্ছা দেখা যোৱা নাই আমাৰ মতে। আৰু তেওঁলোকে ইলেকশ্যনৰ সময়ত হ'লে জুমলা বুলি যে 15 লাখটো তেওঁলোকে জুমলা বুলি কৈছে, যেনেকৈ 2 লাখ চাকৰি, 1 লাখ চাকৰি আমাৰ CMA দিম বুলি কৈছে। ঠিক এই গোটেইখিনি বস্তু আপুনি চাওক, এতিয়া ইলেকশ্যনৰ আহিলে এতিয়া 4 জনগোষ্ঠী মানে 5,000কে দিম বুলি কৈছে। কিন্তু আপুনি ইণ্টাৰেষ্টিং পইণ্টটো হ'ল যে চৰকাৰে দিয়া ক্ষেত্ৰত মেনেজাৰৰ চহীটো কিয় প্ৰয়োজন হৈছে? কি সন্দেহ হয় যেনেকৈ PFৰ পৰা তেওঁলোকৰ পইচা কিবা বা তেওঁলোকৰ এডজাষ্টমেণ্ট কৰিব নেকি? নহ'লে চৰকাৰে দিয়া আঁচনি এটাত বাগানৰ কৰ্তৃপক্ষৰ কোনো তাত প্ৰয়োজনীয়তা নাই। তো তেনেকুৱা ধৰণৰ কথা, মাছৰ তলে মাছ ভাজিব বিচৰা নিচিনা কথা। এইটো মিত্ৰতা হয় এটা প্ৰধান, মানে সকলোৱে লক্ষ্য কৰি আছে মিত্ৰতাটো কংগ্ৰেছে কেনেকৈ আগুৱাই নিব। মিত্ৰতা সম্পৰ্কত এতিয়া স্থিতি কি হৈ আছে? চাওক, এইটো আমাৰ হাইকমাণ্ড বেছ সংগঠন হয়, আপোনালোকে জানে। হাইকমাণ্ডে যি ডিচিশ্যন ল'ব আমি সেইটো চবেই মানি ল'ম। আমাৰ কথা হ'ল দলৰ যিখিনি আমাৰ নীতি নিৰ্দেশনা থাকিব আমি সেইখিনি পালন কৰিম। যেনেকৈ লোকসভাৰ সময়ত নৈজুতি ডাঙৰীয়াক আমি দিছিলোঁ লোকসভা ডিব্ৰুগড় চিটটো। আৰু চাব আপুনি সেইবাৰতকৈ 2024 যিটো ইলেকশ্যন হৈছিলে
তাত আপোনাৰ 1,40,000 ভোট আহিছে। তাৰমানে আমাৰ কৰ্মীও কাম কৰিছে, তেওঁলোকেও কৰিছে। হাৰা জিকা এটা বেলেগ কথা এটা। মিত্ৰতা কৰিবলৈ গৈ হয়, যদি তিনিচুকীয়া সমষ্টিটো অন্য মিত্ৰ দলক যদি এৰি দিয়ে, আমি কৈছো আমি হাইকমাণ্ড বানা দল আমি যিকোনো বস্তুৱে আমি মানিম। ধন্যবাদ প্ৰসেনজিৎ চৌধুৰী, আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ দলৰ পৰা তিনিচুকীয়া সমষ্টিৰ কাৰণে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। আমাৰ ফালৰ পৰা শুভেচ্ছা আছে, আপুনি প্ৰাৰ্থিত্ব লাভ কৰক। প্ৰাৰ্থিত্ব লাভ কৰি তিনিচুকীয়া সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হওক, জয়ী হওক, আগুৱাই যাওক। আমি আশা ৰাখিছোঁ আপুনি তিনিচুকীয়া সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰি যাব আগন্তুক দিনত। আৰু কংগ্ৰেছ দলৰ ক্ষেত্ৰতো যিধৰণে অক্লান্ত যোদ্ধা হিচাপে কাম কৰি আহিছে, আগলৈকে এইধৰণে আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।